শিলচৰত আৰম্ভ হ'ল দুদিনীয়া অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ 17 সংখ্যক প্ৰাদেশিক সমাৱেশ। উত্তৰ পূৰ্ব বিভিন্ন ৰাজ্যৰ পৰা 300ৰো অধিক প্ৰতিনিধিয়ে শ্ৰেষ্ঠ পূৰ্বোত্তৰ মহা সন্মিলন শীৰ্ষক এই সমাৱেশত অংশ লৈছে। সামাজিক গঠনমূলক ধাৰণা বিনিময়ৰ উপৰিও দুদিনীয়া এই অনুষ্ঠানত পৰম্পৰাগত নৃত্য গীতকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইপিনে অধিৱেশনৰ প্ৰথম দিনাই কেৱল মাৰোৱাৰী সম্প্ৰদায়ৰ পৰম্পৰাই নহয়, উজলি উঠিল গোটেই উত্তৰ পূব ভাৰতৰ নানা কৃষ্টি সংস্কৃতি। सागे सागे घोड़लो घुमावा শিলচৰত মাৰোৱাৰী সন্মিলন গঠনৰ 90 বছৰ অতিক্ৰম কৰিছে। এই দীঘলীয়া যাত্ৰাত মাৰোৱাৰী সন্মিলনৰ এইবাৰ প্ৰথম প্ৰাদেশিক সাধাৰণ অধিৱেশন শিলচৰত আৰম্ভ হৈছে। চলিব দুদিনীয়া। প্ৰাদেশিক সন্মিলনৰ প্ৰথম দিনাই বিভিন্ন আলোচনা সভা অনুষ্ঠিত হয়। ইয়াৰ লগতে মাৰোৱাৰী জনগোষ্ঠীৰ পৰম্পৰা আৰু ৰীতি নীতি ৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাসভাত মাৰোৱাৰী সন্মিলনৰ সাংগঠনিক বৈঠকৰ সমান্তৰালকৈ ব্যৱসায়ৰ লগতেও মাৰোৱাৰী জনগোষ্ঠীৰ সমাজ সন্দৰ্ভত আলোচনা কৰা হৈছে। प्रदेश के उपाध्यक्ष एवं भारत सरकार के जनजातीय मामलों के मंत्रालय में सलाहकार के रूप में आप अपनी समर्पित सेवाएं दे रहे हैं। सामाजिक पूर्वोत्तर मारोवाड़ी सम्मेलन 17वां अधिवेशन शिलचर में आयोजित हो रहा था। सुबह से प्रोग्राम हमारे सारे सागरिका रिजॉर्ट में थे। अभी शाम का प्रोग्राम हमारे सांस्कृतिक कार्यक्रम और सम्मान का कार्यक्रम जितने भी थे वो सारे राजीव भवन में थे। इस कार्यक्रम हमारे यहाँ आज पूर्वोत्तर से पूरे लगभग 300 डेलीगेट्स आए हुए हैं और हमारे समाज को पूरा आमंत्रित किया हुआ था। इस कार्यक्रम में सांस्कृतिक कार्यक्रम हुए और हमारे यहाँ पर जो पुरस्कार वितरण है वो और सम्मान का कार्यक्रम किया गया। हमारे बीच में हमारे कलकत्ता से जो हमारे अखिल भारतीय प्रेसिडेंट जी आए हुए थे,